গুড ইভিনিং সো আহি আছো ঘৰত উভতি ডিউটিৰ পৰা মই আৰু মিস্টাৰ প্ৰবীণ আৰু লগত কোনো নাই পিছত আমি দুটাই আছো এতিয়া আমি গৈ আছো ঘৰত ৰাস্তাত বিভিন্ন ধৰণৰ মানুহ লগ পাম বিভিন্ন ধৰণৰ মানুহ দেখা পাম লগ পাম আৰু দেখা পাম তো এটা একেটাই হ'ল ন তথাপিও আৰু কৈ দিছো মানে আমাৰ ইয়াত টাউন নাই আপোনালোকে গমে পায় ইয়া হল পশ্চিম কাৰ্বি আলং ইয়াত আপোনালোকৰ দুটা মানে টাউনটো বহুতখিনি জেগাতে ডিক্লেয়াৰ কৰা হৈছে তথাপিও মানে এটা দুটা হে টাউন আছে ইয়াত মানে যেহেতু অকমান দোকানবিলাক এভেইলেবল যেনেবা ডংকামকাম আপোনাৰ সাতগাঁওটো টাউন নহয় ষ্টিল নাও ইটস এ মাৰ্কেট আৰু আপোনাৰ হামৰেন জেংখা খেৰণী এই তিন চাৰিটা জেগা আছে অকমান যত মানে মানুহবিলাক আহি বস্তু কিনিলে মানে এভেইলেবল মানে পোৱা যায় সো ৰাস্তা ঘাটটো জানে আপোনালোকে কাৰ্বি আলঙৰ ৰাস্তা বুলি ক'লে মেজৰ এটা ইস্যু এতিয়া বৰ্তমান আমি যেহেতু পটেদি গৈ আছো অকমান ভাল যত আমি গাড়ীটো অকমান কমফৰ্টেবলি চলাব পাই আছো সো এতিয়া ডিউটিৰ পৰা গৈ আমি ঘৰত ভাত খাম আৰু হাগিম তাৰপিছত হাত ভৰি ধুই অকমান বহিম তাৰপিছত শুই যাম সো গুড নাইট গাইজ এনে বেকাৰ আপোনালোকে মোৰ লগত 3 মিনিট কটালে ধন্যবাদ 2 মিনিট সৰি 2 মিনিট মোৰ লগত অকমান কথা বাৰ্তালাপ কৰিলে আপোনালোকে এনেকৈ মোৰ ভিডিঅটো চাই থাকিব আপোনালোকে ইম্পৰ্টেন্ট কথাবিলাক কিছু জানিব পাব সো ষ্টে টিউন